ডক্টৰ অচ্যুত নিবেদিতা মেধি সাহিত্য সভা ভৱন জালাহত অসম সাহিত্য সভাৰ জালাহ আঞ্চলিক কাৰ্যালয়ৰ নৱনিৰ্বাচিত আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক নয়নমণি চৌধুৰীক সম্বৰ্ধনা জ্ঞাপন। অনুষ্ঠানত উপস্থিত থাকে বাক্সা জিলা সাহিত্য সভা, পাঠশালা সাহিত্য সভা, পাটাচাৰকুচি সাহিত্য সভা, ৰিহাবাৰী সাহিত্য সভা, জালাহ সাহিত্য সভা, ককলাবাৰী চাপাগুৰি সাহিত্য সভা, বাক্সা আঞ্চলিক সাহিত্য সভা, বৰিমাখা সাহিত্য সভা, দক্ষিণ ককলাবাৰী সাহিত্য সভা, নিকাচি সাহিত্য সভা, মানস সাহিত্য সভা আৰু বিষ্ণুজ্যোতি সাহিত্য সভা। অসম সাহিত্য সভাৰ যোৰহাট কেন্দ্ৰীয় কাৰ্যালয়ত সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী দেৱে অসমৰ 10টি আঞ্চলিক কাৰ্যালয়ত নতুনকৈ 10 গৰাকী সম্পাদকক নিযুক্তি দিয়ে। জালাহ আঞ্চলিক কাৰ্যালয়ৰ দায়িত্ব আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক নৱেম্বৰত নয়নমণি চৌধুৰীক অৰ্পণ কৰে। তেওঁ মন্তব্য কৰে যে এনে এটি গুৰু দায়িত্ব মোক অৰ্পণ কৰাৰ বাবে ভাল লাগিছে, ভয়ো লাগিছে। তথাপিও মোৰ ওপৰত আস্থা ৰাখি কেন্দ্ৰীয় নেতৃবৃন্দই যি দায়িত্ব অৰ্পণ কৰিছে, মোৰ শক্তি অনুযায়ী লক্ষ্য আগত ৰাখি মই আগবাঢ়িম। অসম সাহিত্য সভাৰ প্ৰতিগৰাকী সদস্যৰ সৈতে একলগ হৈ অসম সাহিত্য সভাক আৰু এখোজ আগবঢ়াই নিবলৈ চেষ্টা অব্যাহত ৰাখিম, এনেদৰে কয় নয়নমণি চৌধুৰীয়ে। মাতৃভাষা চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত বাধ্যতামূলক কৰাৰ বাবে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনুষ্ঠানত উপস্থিত থাকে আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক বদ্ৰী গোহাঁই, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ক্ৰমে ভূমিধৰ ৰয়, সংঘ দাস আৰু বাক্সা জিলা সাহিত্য সভাৰ নৱনিৰ্বাচিত উপসভাপতি মানসী নাথেও সম্বৰ্ধনা জ্ঞাপন কৰে। সম্বৰ্ধনা সভাখনত সভাপতিত্ব কৰে বাক্সা জিলা সাহিত্য সভাৰ পূৰ্বৰ সভাপতি কামদেৱ দাসে। সভাখনৰ আঁত ধৰে ভূমিধৰ ৰয়ে। ব্যুৰ' ৰিপৰ্ট অৰুণোদয় আছাম। চিৰ চেনেল মোৰ ভাষা জননী। প্ৰথমতে আটাইকেইটা চেনেলৰ বিষয়ববীয়ালৈ মই আন্তৰিক অভিনন্দন জনাইছোঁ। হয়, যোৱাকালি আমাৰ যোৰহাট কেন্দ্ৰীয় কাৰ্যালয়ত আমাৰ নৱনিৰ্বাচিত সন্মানীয় সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীদেৱে সংবাদমেলযোগে অসমৰ 10টা আঞ্চলিক কাৰ্যালয়ত 10 গৰাকী সম্পাদকক নিযুক্তি দিছে আৰু সেই মৰ্মে জালা আঞ্চলিক কাৰ্যালয়ৰ দায়িত্ব মোৰ ওপৰত অৰ্পণ কৰিছে। ভালো লাগিছে, ভয়ো লাগিছে। গুৰু দায়িত্ব এটা অৰ্পণ কৰিছে। গতিকে তথাপিও মোৰ ওপৰত যি আস্থা ৰাখি কেন্দ্ৰীয় নেতৃবৃন্দই মোক দায়িত্ব অৰ্পণ কৰিছে, মই যিমান দূৰ মোৰ শক্তি অনুযায়ী মই যিমানখিনি দিব পাৰোঁ অসম সাহিত্য সভাক আকৌ এখোজ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মই সেই লক্ষ্য আগত ৰাখি মই আগবাঢ়িম। আৰু মই এই চেগতে এই কাৰ্যালয়ৰ অন্তৰ্গত প্ৰতিখন জিলা বিষয়ববীয়া, শাখাৰ বিষয়ববীয়াসকল, প্ৰাক্তন বিষয়ববীয়াসকল, আজীৱন হিতৈষীসকল আটাইৰে পৰা মই সহযোগিতা বিচাৰিম, আটাইৰে পৰা মই দিহা পৰামৰ্শ বিচাৰিম। আটাইয়ে যাতে একেলগে সমিলমিলভাৱে আগবাঢ়ি অসম সাহিত্য সভাক এটা নতুন গতি দিব পাৰোঁ, সেইটোৰ প্ৰতি লক্ষ্য ৰাখি সদায় মই আগবাঢ়িম। সুন্দৰ পদক্ষেপ, কাৰণ আমি মাতৃভাষাৰ জৰিয়তে যেতিয়া কণ ছাত্ৰ ছাত্ৰীসকলে শিক্ষাদান কৰিব, গতিকে মাতৃভাষাৰ জৰিয়তে শিক্ষাদান কৰাৰ ফলত আমাৰ অসমীয়া ভাষাৰ আমাৰ প্ৰায় শুনা যায় যে আমাৰ অসমীয়া ভাষাৰ মানে প্ৰতি মানুহৰ অনীহা কমিছে। গতিকে এই ক্ষেত্ৰত আমাৰ অসম চৰকাৰে যি এটা সিদ্ধান্ত লৈছে যোৱাকালি, এই সিদ্ধান্ত যুগান্তকাৰী সিদ্ধান্ত। এতিয়াৰ পৰা আমি মাতৃভাষাত আমাৰ কণ ছাত্ৰ ছাত্ৰীসকলে শিক্ষাদান কৰিব পাৰিব। গতিকে তেওঁৰ লগত তেখেতসকলৰ মানে ভয় শংকাটো নোহোৱা হ'ব। নিজৰ ভাষাৰ জৰিয়তে মানে মনৰ ভাৱখিনি প্ৰকাশ কৰিব পাৰিব আৰু নিজৰ মনৰ ভাৱখিনি প্ৰকাশ কৰাৰ ক্ষেত্ৰত যেতিয়া তেওঁলোকে এটা সুযোগ পাব, গতিকে এইটো সঁচাই আদৰণীয় পদক্ষেপ। মই এই চেগতে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই ধন্যবাদ জনাইছোঁ। তেখেতসকলৰ কেবিনেটখনক মই ধন্যবাদ জনাইছোঁ। এইখিনি মোৰ ভিডিঅ'ত সদায় সুযোগ হ'ব আৰু মই আপোনালোকক ইতিমধ্যে সভাৰ সমীক্ষাত কৈছে যে যোৱাকালি আমাৰ অসম সাহিত্য সভাৰ 2025-27 বৰ্ষৰ নৱনিৰ্বাচিত গোস্বামীদেৱে আমাৰ যোৰহাট কেন্দ্ৰীয় কাৰ্যালয়ত এক সংবাদমেলযোগে অসম সাহিত্য সভাৰ যি 10টা আঞ্চলিক কাৰ্যালয় আছে আমাৰ, এই 10টা আঞ্চলিক কাৰ্যালয়ৰ সম্পাদকসকলৰ নাম ঘোষণা কৰিছে আৰু সেই মৰ্মে জালা আঞ্চলিক কাৰ্যালয়ৰ বাবে মোক গুৰু দায়িত্ব অৰ্পণ কৰিছে। ভালো লাগিছে, ভয়ো লাগিছে, কাৰণ ইমান গুৰু দায়িত্ব এটা পালন কৰা সম্ভৱ নহয়। তথাপি আশা ৰাখিছোঁ আপোনালোক মোৰ লগত আছে যিহেতু মই যিমানখিনি পাৰোঁ এই
বাক্সা জিলাৰ অন্তৰ্গত আগতে কাৰ্যালয়ৰ অন্তৰ্গত আগতে যিটো 3খন জিলা আছিল এতিয়া আমাৰ নতুনকৈ গঠিত 2খন জিলা ইয়াত সংলগ্ন হৈছে আগত আমাৰ চিৰাং জিলা বৰপেটা জিলা আৰু বাক্সা জিলা আছিল এতিয়া তামোলপুৰ আৰু বজালী ইয়াত জড়িত হৈ আছে গতিকে 5খন জিলাৰ গুৰু দায়িত্ব লোৱাটো কিমান দূৰ এইটো আপোনালোকক অনুভৱ কৰিব কিমান দূৰ সম্ভৱ তথাপিও মই আপোনালোকৰ সহযোগত আটাইৰে সহযোগত মই আমাৰ যিখন জিলা ইয়াত অন্তৰ্গত গোটেইকেইখন জিলাৰে যি সাংগঠনিক ভেটি বা আমাৰ বৃত্তিক ক্ষেত্ৰৰ যি চিন্তা চৰ্চা আমাৰ অলপ আগতে আমাৰ সম্পাদক